শ্বিলঙত ISLৰ প্লে-অফৰ মেচ নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত জামছেদপুৰ FC আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো পেনালি চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা দ্বিতীয়খন প্লে-অফ মেচত দেওবাৰে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে জামছেদপুৰ FCৰ বিৰুদ্ধে খেলিব। প্ৰথমবাৰৰ বাবে ISLৰ নকআউট মেচত পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হ'ব দুয়োটা দল। ইফালে প্ৰথমবাৰৰ বাবে ISLৰ মেচ আয়োজন কৰা শ্বিলঙে প্লে-অফ খেল আয়োজন কৰিও ইতিহাস গঢ়িব। এইবাৰ শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেডে দ্বিতীয় ঘৰ হিচাপে ISLৰ অন্তিম তিনিখন মেচ খেলিছে। মুম্বাই চিটি FC আৰু বেংগালুৰু FCৰ বিৰুদ্ধে দল পৰাস্ত হৈছিল যদিও অন্তিমখন লীগ মেচত অনুৰাগীৰ প্ৰত্যাশা পূৰ্ণ কৰি পৰাস্ত কৰিছিল ইষ্ট বেংগল FCক। সেয়েহে দেওবাৰৰ মেচক লৈ ঘৰুৱা দলটো আত্মবিশ্বাসী। নৰ্থ ইষ্ট ইউনাইটেডে লীগত 24খন মেচ খেলি 38 পইণ্ট লাভ কৰিছে। 10খনত জয় তথা 8খন ড্ৰ খেলা দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থাকি প্লে-অফলৈ উত্তৰণ কৰিছে। ইফালে জামছেদপুৰেও 24খন মেচ খেলি 38 পইণ্ট লাভ কৰিও গড় হিচাপত দলটো পঞ্চম স্থানত থাকে। অন্তিম দুখন মেচত জয়লাভ কৰি ইতিবাচক হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত জামছেদপুৰে চাপত খেলিব লাগিব। কাৰণ দলটোৱে লীগৰ অন্তিম দুখন মেচত পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল। অৱশ্যে প্লে-অফৰ চাপ নৰ্থ ইষ্ট ইউনাইটেডৰ শিবিৰতো থাকিব। আনহাতে সমৰ্থকৰ প্ৰত্যাশাও দলৰ বাবে অতিৰিক্ত চাপ। মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো পেনালিয়ে কয় এনেদৰে, আমি কোনো অজুহাত নেদেখুৱাই যেতিয়াই সুযোগ আহিব তেতিয়াই গ'ল দিব লাগিব। আমি আমাৰ সুযোগক ৰূপান্তৰিত কৰিব লাগিব। লগতে মনোনিৱেশ কৰিব লাগিব জামছেদপুৰৰ বিশেষ শৈলীৰ খেল বন্ধ কৰা। Hoping to do it, but the past has nothing to do with this game. This is a quarterfinal. You know, it's one game. It's not a championship. It's not a league. It's very difficult. It's do or die. You know, it's difficult for both teams. We're playing against a very good team. They did very good season, and will not be easy. Will not be easy at all. Not to do mistakes. Be ready. Be focused. You have chance. You need to score. If you see the game against Mumbai and against Bengaluru, you take out the 2 goals and you think we won 6 or 7-0. You know, but this is football. You get a chance, you need to score, you need to be very focused. As Mitja said, that Jamshedpur has a very special style. We need to stop their style and use ours. And in the end, the team who's more focused and ready will get the game. ইফালে জামছেদপুৰৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে শ্বিলঙত প্লে-অফ খেলা বিষয় লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ সংবাদমেলত কয় এনেদৰে, শ্বিলঙত উপস্থিত হৈ আমি অতি সুখী। ইয়াত ফুটবলৰ প্ৰতি বহুত প্ৰেম আছে। ষ্টেডিয়ামখন কল্পনাতীত দেখা গৈছে। ফুটবল প্ৰেমীৰ সমৰ্থন আচৰিত। আমি ইতিবাচক ফলাফল নিশ্চিত কৰিবলৈ আগ্ৰহী। উত্তৰ-পূবৰ ফুটবল অনুৰাগীৰ আশা। শ্বিলঙৰ ঘৰুৱা খেলপথাৰত আলহী দল জামছেদপুৰ FCক হৰুৱাই ছেমিৰ দিশে অগ্ৰসৰ হওক নৰ্থ ইষ্ট ইউনাইটেড FC। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA।